প্ৰিয় দৰ্শক, সকলোৱে থেকেৰা শুকুৱাই ৰাখিব জানে, কিন্তু শিকাৰুসকল উপকৃত হ'ব বুলি ভাবিয়েই মই কেনেকৈ থেকেৰা শুকুৱালোঁ সেয়া আপোনালোকক দেখুৱাইছোঁ। বজাৰৰ পৰা কিনি অনা, গতিকে প্ৰথমতে থেকেৰা দুটা নিমখ পানীৰে অলপ ভালদৰে ধুই ল'লোঁ আৰু এতিয়া থেকেৰা কাটিছোঁ। ভালদৰে শুকুৱাবলৈ হ'লে অলপ পাতলকৈ চকলিয়াই ল'লে হৈ গ'ল। থেকেৰা কাটিলে অৱশ্যে হাতত আঠা লাগে, গতিকে মিঠাতেল অলপ ঘঁহি ল'লে ভাল হয়। থেকেৰাৰ গুটিখিনি গুচাই দিছোঁ। প্লাষ্টিকৰ আঁঠুৱাৰ কাপোৰ এডোখৰ লৈ লৈছোঁ, তাতে মই থেকেৰাখিনি শুকুৱাইছোঁ। এইদৰে শুকুৱালে পিছত টোপোলা বান্ধি মই ৰাখিব পাৰিম, কাৰণ এদিনত থেকেৰা কেতিয়াও নুশুকায়। 3 দিন শুকুৱাৰ পিছত এই পৰ্যায় পালেহি। এইখিনি 5 দিন টান ৰ'দত শুকুৱাৰ পিছত এতিয়া ভৰাব পৰা হ'ল। চাওক ইমান ধুনীয়া হৈছে। মানুহৰ ছাল, চুলি, তেজ আৰু বিশেষকৈ পেটৰ কাৰণে উপকাৰী থেকেৰা কেঁচাইও খাব পাৰি আৰু এইদৰে শুকুৱাই ৰাখি গোটেই বছৰটোলৈ খাব পাৰি। টেঙা জোল খোৱাৰ উপৰিও সৰিয়হৰ পানী টেঙা, গৰমত ডিটক্স ৱাটাৰ আৰু চৰ্বত খাব পাৰি। মই প্লাষ্টিকৰ বৈয়ামত ভৰাইছোঁ যদিও চিচাৰ বৈয়ামত ভৰালে বেছি ভাল হয়। যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে খাই থাকিম। ধন্যবাদ।